Hey viewers, জয় শ্ৰীকৃষ্ণ। অহাকালি মাৰ্কেটৰ বাবে কি প্লেনিং কৰিম তাৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। যিহেতু এই দুদিন মই অলপ ব্যস্ত আছিলোঁ, মই ভিডিঅ' দিব পৰা নাই। অহাকালিৰ পৰা আকৌ মই কণ্টিনিউ কৰিম। আচ্ছা, এতিয়া বেংক নিফটি আজি মাৰ্কেটত ইয়াৰ পৰা এটা ডাঙৰ ফলিং হৈ পেলাই তাৰপিছত মাৰ্কেট এটা ৰেঞ্জৰ ভিতৰত বন্ধ হ'ল। এতিয়া এইখিনিত বুজিব লগা এইটো আছে যে মাৰ্কেটত ইয়াত বায়াৰ আছে আৰু ইয়াত অলৰেডি চেলাৰ আছে। ইহঁত মে বি বহুত প্ৰফিটত আছে, কাৰণ যিহেতু বহুত ডাঙৰ ৰেলি দিলে। হয়তো কিছুমান আছে, কিছুমান ওলাই গৈছে, বাট ষ্টিল মই অলপ আছে বুলি ধৰিছোঁ। আৰু ইয়াত অলপ চেলাৰ আছে আৰু আপোনাৰ ইয়াত অলপ চেলাৰ আছে, ইয়াত বায়াৰো আছে। এতিয়া এই যিখিনি চেলাৰ আছে ইহঁতে এই 500 ওপৰত মাৰ্কেট গ'লেহে ইহঁত ওলাব, নহ'লে ইহঁত নোলায়। আৰু ইয়াত যিখিনি বায়াৰ আছে ইহঁতো মে বি ইয়াৰ তলত গ'লে ওলাব, ইয়াৰ তলত গ'লে ওলাব আৰু কিছুমান ইয়াৰ তলত গ'লে ওলাব। মুঠতে এটা ৰেঞ্জৰ ভিতৰত মাৰ্কেট আছে। এতিয়া কাইলৈ ফ্লেট যদি হয় অপেনিং, মাৰ্কেট ভলটাইল হ'ব। তাতে আৰু এটা কথা, কাইলৈ বাজেট ডে, মাৰ্কেট ভলটাইল হোৱা চান্সেছ বহুত থাকে। কাইলৈ আমি চাই চিতি কাম কৰিব লাগিব। আৰু যদি ফ্লেট অপেনিং হয় তেনেহ'লে প্ৰাইচ একশ্যন চাব লাগিব। ডাইৰেক্টলি একো ক'ব নোৱাৰি, কাৰণ মাৰ্কেট ওপৰো যাব পাৰে, তললো আহিব পাৰে। ইয়াত বায়াৰ আছে, ইয়াত চেলাৰো আছে, ইয়াতো চেলাৰ আছে। এতিয়া এই বায়াৰখিনি মে বি যিহেতু ইমান ভাল এটা মুভ দিয়াৰ পিছত আকৌ যেতিয়া হোল্ড কৰিলে, ইয়াত বায়াৰ অলমষ্ট আছেই। ইহঁতৰ SL খিনি ইয়াত আছে, তলত আছে, ইয়াৰ তলত আছে 52,000ৰ তলত বুলি মই ধৰি ল'লোঁ। আৰু বাকী যিখিনি চেলাৰ আছে, পুৰণা যিখিনি চেলাৰ আৰু নতুন যিখিনি চেলাৰ আছে, ইহঁতৰ SL খিনি এই 52,500ৰ মানে ওচৰত আছে। ধৰ এইটো পাৰ হ'লে ইহঁত মে বি ওলাই যাব। আৰু বায়াৰখিনিও তেনেকৈ ধৰ এইটো লেভেল পাৰ কৰিলে মে বি ইহঁত আৰু মানে নাথাকিব। গতিকে মাৰ্কেটত কাইলৈ যদি ফ্লেট হয় অপেনিং, মাৰ্কেট ভলটাইল হ'ব আৰু তাতে প্ৰাইচ একশ্যনটো চাব লাগিব। প্ৰাইচ একশ্যন চোৱাৰ পিছতহে পজিশ্যন। তেনেকৈ নিফটি ফিফটিও একেই হয়। ই মাৰ্কেট ভাল চেলাৰ বহি আছে ইয়াত। আজিও মাৰ্কেট গেপ ডাউন দিছে, তাৰপিছত মাৰ্কেটে শ্ল'লি অলপ ওপৰত গৈ আছিলে, আকৌ পেলালে। তো ইয়াত যিখিনি চেলাৰ আছে ইহঁত এই 660 লেভেলটো পাৰ কৰিলেহে ওলাব। আৰু বাকী ইয়াত যিখিনি বায়াৰ আছে ইহঁতৰ SL এতিয়া বৰ্তমান ইয়াৰ তলত আছে। গতিকে মাৰ্কেট এটা ৰেঞ্জৰ ভিতৰত যদি অপেন হয়, ইয়াত যদি হয় অপেন, মাৰ্কেট ভলটাইল হ'ব। যিহেতু তাতে বাজেট ডে, তাত আমি প্ৰাইচ একশ্যনটো চাম। প্ৰাইচ একশ্যনটো চোৱাৰ পিছতে আমি ট্ৰেড ল'ম। গতিকে কাইলৈ আকৌ লগ পাম। বৰ্তমানলৈ ধন্যবাদ।